নমস্কাৰ আজি আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ পূব ভাৰতৰ প্ৰথমখন কিডনি হস্পিটেল তাৰ কাৰণে এটা গৌৰৱৰ দিন লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজ বা আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ কাৰণে আমি ভাবিছোঁ এটা গৌৰৱৰ দিন ইয়াতে এটা আমি খুব জটিল বা খুবেই ৰেয়াৰ এটা সাৰ্জাৰী আমি সম্পন্ন কৰিলোঁ আৰু যেটো আমি যেতিয়া চালোঁ গোটেইবিলাক আমাৰ মেডিকেল জাৰ্নেল বা এনে ধৰণৰ সাৰ্চবিলাক যেতিয়া কৰিলোঁ দেখা গ'ল যে এই বিশেষ ধৰণৰ অস্ত্ৰোপচাৰটো যেটো খুবেই জটিল আছিলে দুটা কিডনিতে তেখেতৰ কেন্সাৰ ধৰা পৰিছিল দুইটা কিডনিত আৰু যেতিয়া সচৰাচৰ কেন্সাৰ ধৰা পৰে তেতিয়া ট্ৰিটমেন্টটো এনেকুৱা হয় যে কিডনিত কেন্সাৰ আছে গোটেই কিডনিটো উলাই দিব লাগে কিন্তু যেহেতু তেখেতৰ দুটা কিডনিতে কেন্সাৰ হৈছিলে গতিকে আমি দুইটা কিডনি যদি তেখেতৰ উলাই দিওঁ তেতিয়াহলে তাত আৰু ট্ৰান্সপ্লান্ট কৰাৰ বাহিৰে অন্য উপায় নাথাকিব আৰু তেখেতৰ লিভাৰত সিৰোসিস বুলি এটা কন্ডিশন আছিল যেটোৰ কাৰণে আমি জিএ অপাৰেশন নকৰো কিয় তাত খুব ৰক্তক্ষৰণ হোৱাৰ এটা সম্ভাৱনা থাকি যায় তেওঁৰ বয়সটো 58 ইয়াৰ্স তেখেত নগাঁৱৰ পৰা তেখেতে অসমৰ বাহিৰতো কিছু হস্পিটেলত গৈ কনসালটেশন কৰিলে আৰু তাতেও যেহেতু খুব জটিল হোৱাৰ সম্ভাৱনা আছিল তাতেও তেখেতে খুব সদুত্তৰ নাপায় কিছু খবৰি কৰি যেহেতু আমাৰ কিডনি হস্পিটেল তেওঁলোকে আহিলে আমাৰ ওচৰলৈ আৰু আমি মনস্থ কৰিলো যে কিডনি কেটা বসাই দি আমি যদি অকল টিউমাৰটো উলাব পাৰো দুইটা কিডনিৰ পৰাই আৰু যেহেতু লিভাৰত সিৰোসিসৰ অসুবিধা আছিল গতিকে আমি নকটাকে পাৰো নেকি যেহেতু আমাৰ ইয়াতে অত্যাধুনিক যেটো লেজাৰ থুলিয়াম ফাইবাৰ লেজাৰ এই ফাইবাৰ লেজাৰৰ সুবিধাটো আমাৰ ইয়াত আছিল 2019 চনতে আমি থুলিয়াম ফাইবাৰ লেজাৰটো আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজৰ তেতিয়া আমি এই হস্পিটেলখন আৰম্ভ হোৱা নাছিল কিন্তু আমি এটা টিম হিচাপে কাম কৰি আছিলো গুৱাহাটীৰ সিটিৰ এখন বিশেষ হস্পিটেলত তেতিয়া আমি এই বিশেষ লেজাৰটো আমাৰ ইয়াত উত্তৰ পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আমাৰ ইনষ্টল কৰিছিল আৰু সেই লেজাৰটো দিয়ে আমি ট্ৰিটমেন্টটো কৰাৰ কথা ভাবিলো আৰু আমি দেখিলো যে একফালে দি আমি যোৱা মাহত সম্পন্ন কৰিলো আৰু আমি বাওঁফালে এই টিউমাৰটো আমি লেজাৰ টেকনিকত আৰু এটো আমি লেপাৰস্কোপিক পদ্ধতিৰে কৰিছো ফুটা কৰিয়ে কৰিছো এই ফুটাৰ ভিতৰে দিয়ে আমি লেজাৰ ফাইবাৰডাল দি আমি এই টিউমাৰটো গুছাইলো আৰু যোৱা মঙ্গলবাৰে আমি বাওঁফালৰ কিডনিটোৰ পৰা উলালো আৰু তেখেত এতিয়া সম্পূৰ্ণ সুস্থ দুটা কিডনিৰ পৰাই তেখেতৰ আমি কেন্সাৰ উলাই দিবলৈ সক্ষম হলো আৰু খুব সুবিধাৰ কথাটো হল কি যেহেতু আমি লেজাৰ টেকনিকত উলালো গতিকে আমি কিডনিটোত সিলাই কৰিব লগাও নহল আৰু কিডনিৰ পৰা কোনো ৰক্তক্ষৰণ নহল আৰু লিভাৰৰ অসুবিধা থকাৰ কাৰণেও তেখেতৰ কোনো অসুবিধা নহল যেহেতু আমি সিলাই কৰাটো এৰাই চলিব পাৰিলো আৰু আমি কিডনিটোত আমি যেটো তেজৰ নলী থাকে সেই তেজৰ নলীটো আমি ব্লক নকৰাকে আমি যেটো লেজাৰ টেকনিকত উলালো গতিকে আমি কিডনিৰ ব্লাড সাৰ্কুলেশন কিডনিলৈ যেটো তেজৰ চলাচল কৰা নলীটো সেই নলীটো আমি ব্লক নকৰিলো গতিকে চাব গলে বহুত কিটা এডভান্টেজ একেলগে আমি ৰোগীজনক দিব পাৰিলো আৰু আটাইতকৈ যেহেতু এনে ধৰণৰ পৰীক্ষণমূলক এটা বা খুব অত্যাধুনিক টেকনিকেদি আমি কৰিছিলো গতিকে আমাৰ যথেষ্ট কিছু প্ৰত্যাহ্বান আছিল কিন্তু আমি যেহেতু পাঁচজন ইউৰলজিষ্ট ফুল টাইম ইউৰলজিষ্ট আমাৰ ইয়াতে আছে গতিকে আমি সম্পূৰ্ণ ৰোগীজনক সম্পূৰ্ণ সুস্থ কৰিবলৈ সক্ষম হলো আৰু এতিয়া তেখেত আমাৰ হস্পিটেলতে আছে অহাকালি তেখেতক আমি ছুটিৰ ব্যৱস্থা কৰিছো এতিয়া ঠিকে আছে নহয় হয় একদম দেখিলে একদম নালাগে তুমি ইমান স্মাইলি ভাল লাগিছে প্ৰথমবাৰ কৰাৰ পিছত কিছু তেখেতৰ হেৰি মনত আশংকা আছিল চাগে কিন্তু এইবাৰ মানে একদম কমপ্লিট বেমাৰৰ পৰা মুক্ত কৰি দিলে যেতিয়া তাৰপিছত আৰু যথেষ্ট জীৱনত প্ৰথম শ্লাইনৰ খোজ কঢ়া এইটো আৰম্ভ তাৰ কিন্তু মই লোকক বেজি এটা দিয়া দেখিলোঁ মই অনুভৱ কৰোঁ নিজৰ ভাগ্যত আহি গ'ল আৰু অস্ত্ৰোপচাৰটো সফলভাৱে হৈ যোৱাৰ পাছত কেনেকুৱা অনুভৱ হৈছে আপোনাৰ মই সকলো ৰাইজকে এটাই মানে অনুৰোধ জনাম মই যিটো ইম্প্ৰুভমেণ্ট পাইছোঁ আৰু ইয়াত মই বৰ্তমান সকলো ডক্টৰকে প্ৰমুখ কৰি সকলো মানে কলিগছ আছে সকলোৰে পৰা মই যিটো ট্ৰিট পাইছোঁ যাতে সকলোৱে আহক নিশ্চয় দেখিব জানিব তেতিয়া অন্ততঃ বুজি পাব যে আমাৰ অসমতো এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিৰ নাম ডাক্তৰ অৰূপ কুমাৰ নাথ তেখেতৰ প্ৰচেষ্টাত লগতে তেখেতৰ যিসকল সহকৰ্মী কলিগ ডক্টৰ আছে সকলোৰে যিখিনি প্ৰচেষ্টা এই প্ৰচেষ্টাৰে হয়তো আমাৰ অসমক যথেষ্ট বাহিৰলৈ নোযোৱাকৈ উন্নত ধৰণৰ চিকিৎসাৰে
মানে আৰোগ্য কৰিব পৰা ব্যৱস্থা কৰিছে আৰু আমি গম পোৱা মতে মানে ভাৰতবৰ্ষত লেজাৰমেন হিচাপে যিজনক ডক্টৰ দিল্লী এইমছৰ পৰা স্বীকৃতি প্ৰদান কৰিছে, গতিকে তেনেকুৱা এজন ব্যক্তি যিহেতুকে আমাৰ মাজত আছে, গতিকে মই অকল অসমে নহয় নৰ্থ ইষ্টৰ মই সকলো ৰাইজকে অনুৰোধ কৰিম। আৰু এটা বস্তু মোৰ ভাল লাগিছে যে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা যিসকল আমাৰ চিষ্টাৰ আহিছে তাৰ জৰিয়তে আৰু এটা বেছি ফ'কাছ হৈছে বা তেনেকৈ যদি আমি অলপ আৰু বহল কৰিব পাৰি নিশ্চয় নৰ্থ ইষ্টত যথেষ্ট উন্নতি সাধন হ'ব। আপোনাৰ শুভ নামটো আমি জানিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী ধৰণী বৰা। হয়, মোৰ নগাঁও ডিমৰুগুৰিত ঘৰ। মোৰ নাম শ্ৰী ধৰণী বৰা। হয়, বৰাদেউ আপুনি এই কথাটো গম পাইছেনে যে আপোনাৰ যিটো অস্ত্ৰোপচাৰ হ'ল এই অস্ত্ৰোপচাৰটো ভাৰতৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে এইটো অস্ত্ৰোপচাৰ এনেধৰণৰ মানে জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে আৰু খুব মানে সফলভাৱে অস্ত্ৰোপচাৰ সম্পন্ন হৈ গৈছে। এই কথাটো জানি আপোনাৰ ভাল লাগিছেনে? নিশ্চয় নিশ্চয়, কাৰণ এটা জীৱন মোৰ নতুন জীৱন পোৱা যেন লাগিছে। কাৰণ মই অনুভৱ কৰিব পৰা নাছিলোঁ যে মোৰ এইটো হৈছে। আৰু যেতিয়া আহি মই ডক্টৰ নাথ ছাৰক লগ পালোঁ, লগ পোৱাৰ পিছত এতিয়া মানে মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ডাক্তৰ নাথে ইতিমধ্যে আমাক গোটেই কথাখিনি জনাইছে আৰু বৰাদেউ আপোনাক আমি এইটো কথা জনাবলৈ ভাল পাম যে আপোনাৰ অস্ত্ৰোপচাৰটো খুব সফলভাৱে সম্পন্ন হৈ গৈছে। আপোনাৰ ভয়ৰ কোনো কাৰণ নাই আৰু এগৰাকী চিকিৎসক ঈশ্বৰৰ দূত বুলি ক'ব পাৰি, নহয় জানো? গতিকে আপোনাক খুব সুন্দৰভাৱে ডাক্তৰ নাথে অস্ত্ৰোপচাৰ কৰিলে আৰু আমাৰো ভাল লাগিছে যে ভাৰতৰ ভিতৰতে এইটো এটা পোনপ্ৰথমবাৰৰ ইমান জটিল অস্ত্ৰোপচাৰ এটা সফলভাৱে সম্পন্ন হৈ গৈছে। গতিকে আপোনাকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। থেংক ইউ। আৰু ভৱিষ্যতে আশা কৰিছোঁ আমাৰ নাথ ছাৰে যিখিনি মানে প্ৰশিক্ষণ লৈ কৰি আহিছে এইখিনি মই কৈছোঁ গোটেই নৰ্থ ইষ্টৰ মানুহৰ যথেষ্ট উপকৃত হ'ব নৰ্থ ইষ্টৰ মানুহ। গতিকে মই সেইটো কামনা কৰিছোঁ, সদায় কামনা কৰিম আৰু নাথ ছাৰ যিমান পাৰে উন্নতিৰ পথত আগবাঢ়ি গুচি যাওক। ঈশ্বৰে আপোনাকো মংগল কৰক। ধন্যবাদ।